ঈদগাহ ময়দানৰ পৰা সমূহ অসমবাসী ৰাইজ যোৰহাটবাসী ৰাইজলৈ আমি ঈদৰ শুভকামনা জনালোঁ। তাৰ লগতে আজি ইমাম চাহেবে ইমামতি কৰি যি দোৱা কৰিলে কেৱল মুছলমানৰ কাৰণে দোৱা কৰা নাই, অসমীয়া জাতিৰ কাৰণে দোৱা কৰিছে। আপোনালোক সকলো উপস্থিত আছিলে। অসমীয়া জাতিৰ কাৰণে তেওঁ দোৱা কৰিছে যাতে অসমীয়া জাতি একত্ৰিত হৈ আগন্তুক দিনত আগবাঢ়ি যাব পাৰে, যাতে অসমীয়া জাতি কোনো দুৰ্ভোগত নুভোগে, অসমীয়া জাতি যাতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা অসমীয়া জাতি যাতে ৰক্ষা পৰে, ভূমিকম্পই হওক, বানপানীয়ে হওক বা ধুমুহাই হওক, তাৰ পৰা যাতে অসমীয়া জাতি পৰিত্ৰাণ পায় বা অসমত যাতে তেনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ নহওক, তাৰ কাৰণে মহান আল্লাহৰ ওচৰত দোৱা কৰিছে। কিন্তু আমি যোৱা বিগত দিনবিলাকত আমি দেখিছোঁ যি ধৰণে আচলতে অসমৰ মুখ্যমন্ত্ৰীজনে বা আন নেতা মন্ত্ৰী বা পালি নেতাসকলে যি ধৰণে ৩৬৫ দিনৰ ৩৬৪ দিন কেৱল মাত্ৰ মুছলমান কৰি থাকে, তেনে ক্ষেত্ৰত অসমীয়া মুছলমান হিচাপে আমি দুখ প্ৰকাশ কৰিছোঁ। এই পবিত্ৰ দিনটোত আমি দুখ প্ৰকাশ এইটো কাৰণেই কৰিছোঁ, যিহেতু ৩৬৫ দিন আমি একেলগে থাকোঁ। তেওঁ ৩৬৫ দিনৰ দিনা তেওঁ এটা ষ্টেটমেণ্ট দিয়ে যে ঈদ মুবাৰক, সকলো অসমবাসীক ঈদ মুবাৰক বুলি তেওঁ দিয়ে। কিন্তু এইটো অতি দুৰ্ভাগ্যজনক, ৩৬৪ দিন তেওঁ কিন্তু হিন্দু মুছলমান কৰে। আমাৰ সম্প্ৰীতি কি হ'ল? সম্প্ৰীতি এনাজৰীডাল ছিঙি দিব বিচাৰিছে। তেখেতে ভাবিছে তেখেতৰ এজন বনিয়া মন্ত্ৰীয়ে আমাৰ মুছলমানে পাইজামাটো সৰু গাঁঠিৰ ওপৰত পিন্ধাত লৈও তেওঁ আপত্তি। মুখ্যমন্ত্ৰীয়ে আচলতে মুছলমানক খোৱাৰ মেনুখন দিয়ে, প্ৰতিটো কথাত আচলতে কিবা ক্ৰিমিনেলে ক্ৰাইম কৰিলে তাত যদি মুছলমান জড়িত হৈ থাকে সেই মুছলমান নামটো হাইলাইট কৰি তেওঁ কয়। তেনে ক্ষেত্ৰত আমি অতি দুখ পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ'ব বুলি আমি ভাবিছিলোঁ, এতিয়াও আমি ভাবোঁ। কিন্তু তেওঁক আমি বিচাৰোঁ যে দিল্লীৰ ৰঙা চকুৰ ভয়ত তেওঁ অসমীয়া জাতিটোক ভাগ নকৰিব। অসমীয়া জাতিটোক দিল্লীৰ আচলতে ৰঙা চকুত ভয় খাই পেলাই ভাগ নকৰিব। আপুনি শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ'ব, অসমীয়া জাতিটোক একত্ৰিত কৰি আগবাঢ়ি যাওক। আপুনি বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম মুছলমান বা আপুনি মুছলমান হিন্দু কৰাটো বাদ দিয়ক। অসমীয়া মুছলমানৰ বা অসমৰ মুছলমানৰ অসম আন্দোলনৰ অৱদান নাই নেকি? অসমীয়া মুছলমানৰ ভাষা আন্দোলনৰ অৱদান নাই নেকি? অসমীয়া মুছলমানৰ স্বাধীনতা আন্দোলনত উপলব্ধি কৰিব লাগে। সেই কথাবোৰ উপলব্ধি নকৰি কেৱল মাত্ৰ হিন্দু মুছলিম কৰি যদি আমাক ভাগ কৰে, কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত যদি আমাক আজি এই পবিত্ৰ জেগাৰ পৰা এই কাৰণেই ক'বলগীয়া হৈছে, এই সাংস্কৃতিক নগৰী, এই বৌদ্ধিক নগৰীৰ পৰা এই কাৰণেই ক'বলগীয়া হৈছে যিহেতু আমাৰ সকলো ৰাইজ, যিহেতু আমি মাইনৰিটি, আমি সংখ্যাতন্ত্ৰৰ বিপৰীতেও আমি যাব নোৱাৰোঁ। আমাৰ এইটো নীতি আদৰ্শ আমাৰ পৰিপন্থী। আমি গণতন্ত্ৰ টিভিটো খুলিলে, ফেচবুকটো খুলিলে আমি দেখোঁ কেৱল মাত্ৰ হিন্দু মুছলিম কৰিছে। আমাৰ দুখ লাগে এইটো সময়ত, কি আমি অসমীয়া নহয় নি? আমাৰ আহোম ৰজাই আমাক বৰবৰা, বৰুৱা, হাজৰিকা, শইকীয়া আমাৰ মানুহৰ সেই স্বাধীনতা আছিলে। আহোম ৰজাই আমাক সেই বিষয়বাদ দিছিল, মুছলমান হিন্দু কৈ আমাৰ পাইজামা পিন্ধা, আমাৰ খোৱা বোৱা, আমাৰ থকা পিন্ধা, আমাৰ কথাত যদি তেনেধৰণে কথা ক'ব বিচাৰিছোঁ, আমাৰ মানুহে আপোনাক এতিয়াও ভাল পায়। আৰু ঈদৰ অসমবাসীক সকলোকে শুভেচ্ছা থাকিল। আৰু আজি আমি এই ঈদ উল ফিতৰ নমাজ পঢ়ি সকলো ৰাইজৰ কাৰণে ইয়াত প্ৰাৰ্থনা কৰিছোঁ যেন চব শান্তিকৈ থাকক, থাকক, ভাইচাৰা থাকক। আৰু আমাৰ মাজত ইয়াত চব ধৰ্মৰ মানুহ আহিছে, ইয়াত কোনো নাই, হিন্দু মুছলিম বুলি একো নাই। আমি চবেই মিলি পিটি প্ৰাৰ্থনা কৰিছোঁ যেন অসমখন উন্নতি পথত যাওক, ভালকৈ চব কাম হওক, চব হওক। আৰু সেইটোৱে আশা কৰিছোঁ, এই ঈদ উল ফিতৰ নমাজ পঢ়ি পেলাই আমি চবৰ কাৰণে প্ৰাৰ্থনা আৰু দোৱা কৰিছোঁ যেন অসমখন উন্নতি পথলৈ যাওক। আৰু আমাৰ মাজত যিবিলাক চলি আছে সেইবিলাক যেন দূৰ কৰক, ওপৰৱালাৰ ওচৰত আমি সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ চবৰ কাৰণে ঈদগাহ ময়দানত ৰাজহুৱাকৈ আজি নামাজ আদায় কৰা হৈছে। হিন্দু ধৰ্মাৱলম্বী লোকসকলেও অংশগ্ৰহণ কৰিছে, কি মেছেজ দিব বিচাৰে? যিহেতু হিন্দু মুছলমান আমি একেজন স্ৰষ্টাৰে সন্তান হয়, আমাৰ মাজত যে কোনো ভেদাভেদ নাই, তাহানিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চাংখাই দৰ্জীক লগত লৈ সেই বাৰ্তা দিছিল। তাৰপিছতে আজান ফকীৰেও চকুৰি ভকতক লগত লৈ জিকিৰ ৰচনা কৰি তেনে এটা বাৰ্তা দিছে। আৰু ইতিমধ্যে জিকিৰত উল্লেখ আছে যে হিন্দু কি মুছলমান একে আল্লাহ ফৰমান, আমাৰ মাজত কোনো ভেদাভেদ নাই। সেয়েহে যে আমি এই পবিত্ৰ দিনটোত যে আমাৰ অসমত শান্তি সম্প্ৰীতি, সাতাম পুৰুষীয়া যি সম্প্ৰীতি আছে অটুট থাকক, ভৱিষ্যতে থাকক। আমাৰ মাজত যে হিন্দু মুছলমানৰ কোনো ভেদাভেদ নাই,
আজি এজন হিন্দু ধৰ্মীয় লোকে ইয়াত নামাজ পঢ়ি তাৰ এক প্ৰমাণ বা উদাহৰণ দিলে।